যোৱাকালি দিনটোত অসম বিধানসভাত অসম মন্ত্ৰীগোটৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে আৰু এই প্ৰতিবেদনত ৩টা ভাগত ৬টা জনগোষ্ঠীক ৰাখি ৰাজ্য চৰকাৰৰ যিখিনি কৰণীয়খিনি কালি সামৰণি মাৰিছে। এইটোত আমি একো বেয়া পোৱা নাছিলোঁ, কিন্তু আমাৰ কথা আছিলে যে ৬ জনগোষ্ঠীৰ লগতে অসমৰ কলিতাসকলকো জনজাতিকৰণ কৰিব লাগে বুলি। আজি প্ৰায় আমি ২০ বছৰ ধৰি চিঞৰি আছোঁ, মুখ্যমন্ত্ৰীক কৈ আছোঁ, প্ৰধানমন্ত্ৰীক কৈছোঁ, গৃহমন্ত্ৰীক কৈছোঁ, কেইবাগৰাকীও আমি মুখ্যমন্ত্ৰীক কৈছিলোঁ, হিতেশ তৰুণ গগৈৰ পৰা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আটাইলৈকে। আৰু তেখেতসকলে আমাৰ জনজাতিকৰণৰ যি প্ৰাথমিক যিখিনি কাম, এই কামখিনি আজিলৈকে কৰা নাই। নকৰাৰ কাৰণে আপোনালোকৰ মাধ্যমেৰে আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে আপোনালোকে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ কলিতাসকলক যদিহে আপোনালোকে নিশেষ কৰাৰ কিবা এটা পৰিকল্পনা কৰিছে, তেনেহ'লে সেই পৰিকল্পনা চৰকাৰে অনতিবিলম্বে তাত ইতিৰেখা টানিব লাগে আৰু অসমৰ কলিতাসকলক খুব কম সময়ৰ ভিতৰতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ। আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে আজি সংৰক্ষণ ব্যৱস্থাৰ ফলত অসমৰ কলিতাসকলৰ নতুন প্ৰজন্ম আজি কঙা হৈ গৈছে। কলিতাসকলৰ নতুন প্ৰজন্ম আজি কঙা হৈ গৈছে। আমাৰ নতুন প্ৰজন্মই আজি 90-95% নম্বৰ পালেও মেডিকেলত এটা ছিট নাপায়, ইঞ্জিনিয়াৰিঙত এটা ছিট নাপায়, এখন উচ্চ শিক্ষানুষ্ঠানত এটা ছিট পাবলৈ হাহাকাৰ কৰিব লগা হৈছে। কিন্তু তাৰ বিপৰীতে কিন্তু কেইটামান জনগোষ্ঠীয়ে একেবাৰে কম নম্বৰতো প্ৰায় 50-ৰ পৰা 70-75 নম্বৰৰ ভিতৰত পায়ো তেওঁলোকে কিন্তু সুকলমে মেডিকেলৰ পৰা ইঞ্জিনিয়াৰিঙৰ পৰা আমাৰ যিকোনো এণ্ট্ৰেঞ্চ পৰীক্ষাতে তেওঁলোকে সুযোগ লাভ কৰিবলৈ সক্ষম হয়। এইবাবে আমি কৈছিলোঁ যে অসমৰ জনসংখ্যা অনুপাতে আমি 18%, যি আনৰিজাৰ্ভ 51% আছে, এই আনৰিজাৰ্ভ 51%ৰ তৰফৰ পৰা অন্তত 18% কলিতাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে অসমৰ কলিতাসকলৰ ভৱিষ্যত বংশধৰসকলৰ স্বাৰ্থত আপুনি অতি সোনকালে 18% শিক্ষা, চাকৰি, ব্যৱসায় আৰু ৰাজনৈতিক ক্ষেত্ৰখনত কলিতাসকলৰ কাৰণে আসন সংৰক্ষণ কৰিব লাগিব। আৰু এই ব্যৱস্থাটো যদি নকৰে তেতিয়াহ'লে আমি জনজাতিকৰণৰ অন্যান্য প্ৰক্ৰিয়াটো কিন্তু আমি বিধি পথালি দিবলৈ বাধ্য হ'ম। এইটো হৈছে কলিতাসকলৰ প্ৰথম ষ্টেণ্ড। আমি আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ যে আজি অসমৰ 7খন অট'নমাছ কাউন্সিলত আমাৰ ভূমিৰ অধিকাৰ নাই। 7খন অট'নমাছ কাউন্সিলত আমাৰ ভূমিৰ অধিকাৰ নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেইবাবাৰো কৈছোঁ যে আমাক অন্ততঃ এই 7খন অট'নমাছ কাউন্সিলত কলিতাসকলক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে, ইনক্লুডিং বেল্ট এণ্ড ব্লকত কলিতাসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে বুলি আমি চৰকাৰক আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ। যদি আমি ভূমিৰ অধিকাৰ নাপাওঁ তেনেহ'লে কিন্তু আমাৰ যিটো আজি ধাৰণা, এই ধাৰণাটো কিন্তু কম দিনৰ ভিতৰতে বা আমাৰ যিটো ক্ষোভ, এই ক্ষোভটো কম দিনৰ ভিতৰতে কিন্তু এটা বৃহৎ আকাৰ ল'ব বুলি আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে আমাক ভূমিৰ অধিকাৰ যিকোনো ত্যাগৰ বিনিময়তে অসমৰ কলিতাসকলক ভূমিৰ অধিকাৰ লাগিবই। এইটো আমাৰ দ্বিতীয় দাবী। কথা চৰকাৰক ক'ব বিচাৰিছোঁ, এই 6 জনগোষ্ঠীক আজি জনজাতিকৰণ কৰিছে, কালি তেওঁলোকক সংবিধানৰ 6টা অনুসূচীত নিব আৰু ইতিমধ্যে 5খন অট'নমাছ কাউন্সিলক 6টা অনুসূচীত নিয়াৰ কাৰণে সাজু হৈ আছে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ। আমি কৈছোঁ যে কলিতাসকলকো আপোনালোকে জনজাতিৰ মৰ্যাদা দি সংবিধানৰ 6টা অনুসূচীলৈ নিব লাগে, তেতিয়াহ'লে আমাৰ ভূমিৰ অধিকাৰটো সুনিশ্চিত হ'ব। আৰু অন্যথাই অসমত জনজাতিকৰণ আৰু সংবিধানৰ 6টা অনুসূচী, এই দুটা অবিহনে আমি কেতিয়াও ভূমিৰ অধিকাৰ পাবলৈ সক্ষম নহ'ম। সেইকাৰণে আমি আপোনালোকৰ মাধ্যমেৰে চৰকাৰক ক'ব বিচাৰিছোঁ যে আমাক ভূমিৰ অধিকাৰৰ লগতে সংবিধানৰ 6টা অনুসূচীত আমাক অন্তৰ্ভুক্ত কৰি আমাক কি লাগিব যে আমাক এই অধিকাৰটো আমাক লাগিব। এইটো যদি চৰকাৰে এইটো নকৰে তেনেহ'লে অনাগত দিনত কিন্তু আমি চৰকাৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম বুলি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ। আমি সদায় কৈ আছোঁ যে অসমৰ কলিতাসকলক কি কৰিব লাগে যে এখন আমি স্বায়ত্ত শাখিত পৰিষদ আমি বিচাৰি আছোঁ। প্ৰাগজ্যোতিষপুৰ নামেৰে এখন কলিতা স্বায়ত্ত শাখিত পৰিষদ বিচাৰি আছোঁ আৰু এই কলিতা স্বায়ত্ত শাখিত পৰিষদখনক প্ৰথম অৱস্থাত আমি অবিভক্ত কামৰূপ জিলাক ভিত্তি হিচাপে লৈ আমি এখন কলিতা স্বায়ত্ত শাখিত পৰিষদ বিচাৰিছোঁ আৰু ইয়াৰ বাবে প্ৰতি বছৰে 1,000 কোটি টকা অসম চৰকাৰে 1,000 কোটি টকা অসম চৰকাৰে দিব লাগে বুলি আপোনালোক